60 লাখ টকা দিয়ক নহলে বিপদত পৰিব আপোনাৰ সন্তান চিকিৎসকক ধন দাবী কৰি মৰাণ আৰক্ষীৰ জালত ভুৱা আলফা প্ৰথমে এই মুখকেইখন এবাৰ চাই লওক নামকেইটা জানি থওক এওঁলোক ক্ৰমে সঞ্জয় গগৈ জিন্তু গগৈ আৰু কৃষ্ণমণি চেতিয়া সহজ পন্থাৰে ধন ঘটিবলৈ আহি বিপদত এই তিনি যুৱক আলফা স্বাধীনৰ নামত ধন দাবী কৰি এইকেইটা এতিয়া ৰঙাঘৰৰ আলহী লেঙেৰী আদৰ্শ চিকিৎসালয়ত কৰ্মৰত এইজন চিকিৎসক ডাক্তৰ পবিত্ৰ বৰগোহাঁইক কেইবাদিন ধৰি তিনি যুৱকে কৰি আহিছিল ধন দাবী প্ৰথমে মেছেজৰ জৰিয়তে চিকিৎসকজনক দাবী কৰে 60 লাখ টকা তাৰ পিছতে চিকিৎসকজনৰ ঘৰৰ সন্মুখত পেলাই থৈ গৈছিল অসীম অসম নামেৰে স্বাক্ষৰিত এখন ভুৱা ধন দাবী পত্ৰ মোবাইলত দুটা টেক্সট মেছেজ আছে তেওঁলোকে কৈছে যে মই আপোনালোকৰ গেটত এখন নটিচ থৈ আহিছোঁ নটিচখনৰ মতে আপুনি কাম কৰিব লাগিব আমি আপোনাৰ কোনো ক্ষতি নকৰোঁ আৰু আপোনাৰ ছোৱালী কণ্ট্ৰেকচুৱেলত চাকৰি কৰে ল'ৰা বাহিৰত পঢ়ি আছে তাৰপিছত আৰু আমাৰ আপুনি যদি তেওঁলোকৰ বিপদ চপাই নল'ব আমাক অৱহেলা নকৰিব আলফা স্বাধীনৰ নামত কোনো দুষ্ট চক্ৰই এই কাম কৰা বুলি প্ৰথমৰ পৰাই ধাৰণা কৰিছিল পবিত্ৰ বৰগোহাঁই সেয়েহে আৰক্ষীৰ কাকচবা চিকিৎসকজনক পুনৰ সকিয়নি প্ৰদান কৰে তিনি ভুৱা আলফাই নিজৰ বিপদ নিজে চপাই লোৱা বুলি ভাবুকি দিয়াৰ লগতে চিকিৎসকজনৰ দুই সন্তানো বিপদত পৰিব বুলি দিয়ে ভাবুকি তেওঁলোকে আকৌ মেছেজ দিলে আপুনি আপোনাৰ অৱহেলা কৰি বিপদ চপাই লৈছে আপোনাৰ ডিমাণ্ডৰ মতে আপুনি সোনকালে পইচা আদায় দিয়ক কিমান পইচা কৈছে 60 লাখ আৰু তেতিয়া সেই ডিমাণ্ডটো দেখি মই আকৌ গেটৰ বাহিৰলৈ গৈ দেখিলোঁ এটা খাম এটা পৰি আছে সেই খামটো আনি দেখিলোঁ তাত 60 লাখ টকা ডিমাণ্ড দিছে কি আলফাবেটত দিছে একদম মানে সংযুক্ত মুক্তি বাহিনী অসমৰ পেডত ইংলিছতে চিঠিখিনি লিখিছে আৰু মেছেজৰ জৰিয়তে ধন দাবী কৰা সেই বিশেষ নম্বৰটোৰ ভিত্তিত মৰাণ আৰক্ষীয়ে লোকেশ্যন ট্ৰেক কৰি গ্ৰেপ্তাৰ কৰে তিনি যুৱকক ইয়াৰে সঞ্জয় গগৈ নামৰ যুৱকজনে ঘটনাৰ মাষ্টাৰ মাইণ্ড বুলি জানিব পৰা গৈছে কিয়নো লেঙেৰী আদৰ্শ চিকিৎসালয়তে ঠিকাভিত্তিক কৰ্মচাৰী সঞ্জয় গগৈ সেয়েহে চিকিৎসক পবিত্ৰ গগৈক ধন দাবীৰ ষড়যন্ত্ৰ ৰচিছিল সঞ্জয় গগৈয়ে গম পোৱা মতে তিনিজনক ধৰিছে কোন গম পাই নেকি নামকেইটা এজনটো আমাৰ হস্পিটেলত কাম কৰা নতুনকৈ আহিছিলে ল'ৰাটো এই কণ্টেক্সুৱেলত এই ডেৰমাহমান হৈছিলে কাম কৰা সঞ্জয় গগৈ বুলি সেই কালি ডিউটিতে আছিলে ল'ৰাটো ডিউটিৰ পৰা পুলিচে ধৰি আনিছে কিন্তু শুনামতে পুলিচৰ কামতে মাষ্টাৰ মাইণ্ড হিয়া হয় বুলি কৈছে কালি ৰাতি মোক ফোন কৰি কৈছিলে ল'ৰাটো দেখাত অত্যন্ত ঠাণ্ডা মুণ্ডা ল'ৰা পঢ়া শুনা ল'ৰা কিন্তু তাক কালি ডিউটিও কৰি আছে মোক দুবাৰ ফোনো কৰিছে কিন্তু কোনো তাক দেখিলে গম নাপায় এই ল'ৰাটো যে এনেকুৱা কাম কৰিব বুলি মৰাণৰ পৰা পূৰ্ণানন্দ শইকীয়াৰ ৰিপৰ্ট ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ